Hello everyone, I hope সকলে ভালে আছে আকোৱালি নতুন এটা ক্লাস লৈ কিনে ক্লাস 10 ৰ ম্যাথমেটিক্সৰ প্ৰথম কনসেপ্টৰ আমি আৰম্ভ কৰিছিলো তাৰ অলৰেডি কেইটামান ভিডিও আমাৰ আপলোড কৰা হৈছে ইয়াৰ আগৰ ভিডিওটোত আমি অনুখুলনি 1.2 গোটেইখিনি আলোচনা কৰি দিছো কোনোবাই যদি ভিডিওটো চোৱা নাই ভিডিওটো আগত চাই লবা আজিৰ ক্লাছত লৈছো ইয়াত চোৱা উপপাদ্য তোমালোকৰ আছে 38 নম্বৰ পেজত কৈছে যে প্ৰমাণ কৰা যে √2 অপৰিমেয় √2 এটা কি অপরিমেয় সংখ্যা এটো আমাক দেখাব লাগে সোয়া √2 एक्चुअली অপরিমেয় সংখ্যা √2 √3 √5 এবোৰ হৈছে নন পারফেক্ট ৰুট আৰু যিবোৰ নন পারফেক্ট ৰুট হয় এটো एक्चुअली অপরিমেয় সংখ্যা ইয়াত √2 অপরিমেয় সংখ্যা তথাপিও আমাক প্রুফ কৰিব কৈছে যে √2 যে অপরিমেয় এটো আমাক দেখাব লাগে কেনেকৈ কৰিম ইয়াৰ কাৰণে আমি কন্ট্ৰাডিকশন মেথড ইউজ কৰিম কন্ট্ৰাডিকশন মেথড मतलब যদি ইয়াত সোয়া এটো এটা যদি লৰা হয় তুমি জানা যে এটো এটা লৰা কোনবাই যদি কয় যে এটো যে লৰা হয় এটো প্রমাণ করা এটো কেনেকৈ প্রমাণ কৰিম আমি এটো অলরেডি এটা লৰা হয় আমি যে ডায়াগ্রাম বনাবো নৰো এনে কৈ দিছো যে যদি এটো এটা লৰা হয় কোনবাই যদি কয় তোমাক যে এটো যে লৰা এটো তুমি প্রমাণ করা কেনেকৈ প্রমাণ কৰিম এটোক আমি ফার্স্টত ছোৱালী বুলি ধৰিলম ছোৱালী বুলি ধৰি লৈ কিবা কি কৰি এইটো দেখাম যে এইটো ছোৱালী নহয় যদি ছোৱালী নহয় তেনহলে কি হ'ব এটো লৰা হয় বুজিব পাইছা না আমি কন্ট্রাডিকশন মেথড কৰিম √2 অপরিমেয় দেখোৱাৰ কাৰণে কন্ট্রাডিকশন মেথড ইউজ কৰিম কন্ট্রাডিকশন কেনেকুৱা যে সোয়া এটো এটা লৰা হয় তোমাক যদি কোনবাই কয় যে এটো যে লৰা এটো প্রুফ কৰা আৰু লৰাটো কেনেকৈ প্রুফ কৰিম আমি যে এটো যে আমি কিবা কি কৰি দেখুৱাম যে ফার্স্টত ধৰিলম এটো এটা ছোৱালী পিছত কিবা কি কৰি এটো প্রুফ কৰিম যে এটো ছোৱালী নহয় যদি ছোৱালী নহয় তেনহলে কি এটো এটা লৰাই হয় তেনেকুৱা ইয়াত কৰিম সো এটো এটা কি আমাৰ √2 অপরিমেয় দেখাব লাগে ফার্স্টত আমি ধরিলাম যে √2 এটা কি পরিমেয় সংখ্যা যে ধরা হল √2 পরিমেয় সংখ্যা ফার্স্টত আমি ধরিলাম √2 পরিমেয় সংখ্যা আর পরিমেয় সংখ্যা কোনবোৰ আছিল যে যিবোৰ সংখ্যাক আমি p/q আকাৰত প্ৰকাশ কৰিব পাৰো যিবোৰ সংখ্যাক আমি p/q আকাৰত প্ৰকাশ কৰিব পাৰো এইবোৰ সংখ্যা কি পরিমেয় সংখ্যা বুলি কোৱা হয় যদি √2 পরিমেয় সংখ্যা এটোক আমি p/q আকাৰত প্ৰকাশ কৰিব পাৰো তেনহলে √2 p/q √2 আমি p/q আকাৰত প্ৰকাশ কৰিব পাৰো কিয়নো যে √2 পরিমেয় বুলি ধৰি লৈছে আৰু ইয়াত ব্ৰেকেটত তুমি লিখি দিবা যত p আৰু q সহমৌলিক p আৰু q এটা সহমৌলিক সংখ্যা এটা সহমৌলিকটো কি আছিল আমি প্ৰথমটো ভিডিওত আলোচনা কৰিছিলো যে সহমৌলিক সংখ্যা কি যদি কোনবাই চোৱা নাই ভিডিওটো চাই লবা ডেসক্ৰিপচনত লিংক দিয়া আছে যে p আৰু আমি ধৰিছো p বাই যে √2 p/q কিয়নো √2 পরিমেয় বুলি ধৰি লৈছো আৰু ইয়াত লিখিছো যে p আৰু q এটা সহমৌলিক সংখ্যা কি আছিল আকৌ এবাৰ কৈ দি আছো যে যিবোৰ সংখ্যাৰ সাধাৰণ উৎপাদক মাত্ৰ এক থাকে যিবোৰ সংখ্যাৰ সাধাৰণ উৎপাদক কমন ফ্যাক্টর কেবল এক থাকে 1 হয় এইবোৰ সংখ্যা কি সহমৌলিক বুলি কোৱা হয় তেনহলে p আৰু q যদি সহমৌলিক হয় p আৰু q ৰ সাধাৰণ উৎপাদক কমন ফ্যাক্টর কেবল এক থাকিব এতিয়া চোৱা ইয়াত আমি দুয়োফালে বৰ্গ কৰি দিম দুয়োফালে বৰ্গ কৰিলে কি হ'ব যে √2 দুয়োফালে আমি বৰ্গ কৰি দিম p/q হোল স্কয়ার ইয়াত তুমি ব্ৰেকেটত লিখি দিবা যে দুয়োফালে বৰ্গ কৰি পাই এফালে বৰ্গ কৰিলে স্কয়ার ৰুট ক্যান্সেল ইয়াত আহিব 2 ইয়াত p স্কয়ার আপন q স্কয়ার এটুক বৰ্জপূৰণ কৰিলে q টো আহি 2 লগত পূৰণ হ'ব যে 2 q স্কয়ার ইকুয়াল টু p স্কয়ার বুজি পাইছা না ইয়াৰ পাছত আমি কৰিম যে ইয়াত q টো ৰাখি দিম 2 টো ইয়াৰ তলত লৈ যাম q স্কয়ার ইকুয়াল টু p স্কয়ার আপন 2 সো এটো বুজি পাইছা না যে ফার্স্টত আমি বর্গ করছি q স্কয়ার ইকুয়াল টু p স্কয়ার আপন 2 এটা সো ইয়াত কি আছে যে p স্কয়ার ডিভাইডেড বাই 2 এই 2 টুক ইয়াত লগত মাল্টিপ্লাই হৈছিল ইয়াত গৈ ভাগ হৈছে এটি কি হৈছে p স্কয়ারে 2 ৰে বিভাজ্য হৈছে p স্কয়ার 2 ৰে বিভাজ্য হৈছে আমি ইয়াত লিখিম যে p স্কয়ার 2 ৰে বিভাজ্য কি হৈছে ইয়াত p স্কয়ার 2 ৰে বিভাজ্য 2 ৰে ভাগ হৈছে এদি
p স্কয়ার 2 ৰে বিভাজ্য হয় তেনহলে p2 আমাৰ 2 ৰে বিভাজ্য হবে সো ইয়াত আমি এটা एग्जांपल লৈছো যদি 5 স্কয়ার 5 ৰে ডিভাইড হয় 5 স্কয়ার দ্যাট ইজ 25 5 স্কয়ার যদি 5 ৰে ডিভাইড হয় তেনহলে আমাৰ 5 টু 5 ৰে ডিভাইড হ'ব কি হ'ব 5 স্কয়ার যদি 5 ৰে ডিভাইড হয় তেনহলে সিঙ্গেল এটা 5 ও 5 ৰে ডিভাইড হ'ব তেনেকৈ ইয়াত যদি p স্কয়ার যেটো আমাৰ আছে যে p স্কয়ার টু যদি 2 ৰে বিভাজ্য হয় 2 ৰে বিভাজ্য হয় তেনহলে p ও 2 ৰে বিভাজ্য হ'ব 2 ৰে বিভাজ্য বুঝিলানে ইয়াত কৈছে যদি p স্কয়ার 2 ৰে বিভাজ্য হয় তেনহলে p2 আমাৰ 2 ৰে বিভাজ্য হ'ব যদি p2 2 ৰে বিভাজ্য হয় এটা সহ যদি p2 2 ৰে বিভাজ্য হয় তেনহলে 2p ৰ এটা উৎপাদক অৰ্থাৎ 2p ৰ এটা উৎপাদক ফ্যাক্টর বুঝিলানে ইয়াত আমি বুঝাবলৈ ট্রাই কৰি আছো যে উৎপাদক কাক কয় যদি আমি 4 ৰ উৎপাদক চাও 4 ৰ উৎপাদক এটা হ'ব আমাৰ 1 আৰু এটা হ'ব আমাৰ 2 আৰু এটা 4 হ'ব তাৰ মানে 4 ক আমি 1 ৰে ডিভাইড কৰিব পাৰি 2 ৰে ডিভাইড কৰিব পাৰি 4 ৰে ডিভাইড কৰিব পাৰি এনেকৈ যদি আমি 25 লও 25 ৰ এটা উৎপাদক হ'ব 1 হ'ব আমাৰ আৰু এটা উৎপাদক 5 হ'ব আৰু এটা উৎপাদক 25 হ'ব মানে যেটো সংখ্যাৰে আমি ডিভাইড কৰিব পাৰো হেইটো সংখ্যা তাৰ উৎপাদক সো এক 4 ৰ উৎপাদক কি কি আছে 2 আছে 4 আছে তেনেকৈ যদি আমি p 2 ৰে বিভাজ্য হয় যদি p 2 ৰে বিভাজ্য হয় তেনহলে 2p ৰ এটা উৎপাদক কাৰণ p আমি 2 ৰে ডিভাইড কৰিব পাৰো তেনহলে 2p ৰ এটা উৎপাদক এখিনি বুজিলানে তেনহলে কি হয় যে 2p ৰ এটা উৎপাদক হয় আকৌ আমি তোমালোকক তলত লিখি যাব আমি সাইডত লিখিছো আকৌ আমি ধৰিম আকৌ ধৰিলাম যে p = 2m এতে p = 2m ৰ মান এই সমীকৰণ 1 নম্বৰ সমীকৰণত বহাই দিম p = 2m 1 নম্বৰ সমীকৰণত বহুৱাই পাও কি কৈছো যে p = 2m 1 নম্বৰ সমীকৰণ বহাই পাও 1 নম্বৰ সমীকৰণটো কি আছিল আমাৰ q² = p² / 2 এটা আমি p² ৰ জায়গাত 2m টো বহাই দিম p² ৰ জায়গাত 2m বহালে আমাৰ কি হ'ব 2m হোল² এটা সো q² = 2 স্কয়ার করলে 4m² ডিভাইডেড বাই 2 কি হল 4q² ডিভাইডেড বাই এতে আমি 2 ৰ 4 কাটিলে ইয়াত হ'ব 2 কি হল তেনহলে যে q² = 2m²। এটু উলটাই দিলে আমি এনেকৈ লিখিব পাৰো যে 2m² = q²। এতিয়া m² টো ইয়াত থাকিব 2 টো ইয়াত গৈ আমাৰ কি হ'ব ভাগ হ'ব m² = q² / 2 এতিয়া সো আগৰ নিচিনাই হৈছে এতিয়া কি হৈছে q² টো আমাৰ 2 ৰে বিভাজ্য হৈছে এটা আমি লিখিম তোমালোক তলত লিখি যাব আমি সাইডত লিখি আছো আমাৰ জায়গা নাই সেইকাৰণে ইয়াত চোৱা যে q² 2 ৰে বিভাজ্য q² 2 ৰে বিভাজ্য তেনহলে q আমাৰ 2 ৰে বিভাজ্য হ'ব কিয় 2 ৰে বিভাজ্য যদি q² 2 ৰে বিভাজ্য হয় তেনহলে q2 আমাৰ 2 ৰে বিভাজ্য হবে যদি q2 আগতে আমি কৈছো যদি q2 2 ৰে বিভাজ্য হয় তেনহলে 2q ৰ এটা উৎপাদক হয় এতে আমি অতত লিখিব পাৰো অতত 2q ৰ এটা উৎপাদক কি হল q2 ৰ এটা যে 2q ৰ এটা উৎপাদক এটা ফেস লাগিল সো আমি ফার্স্টত কি ধৰিছিলো যে ফার্স্টত ধৰা হল যে √2 এটা পৰিমেয় সংখ্যা যদি পৰিমেয় হয় পৰিমেয় সংখ্যাক আমি p/q আকাৰত প্ৰকাশ কৰিব পাৰো যত p আৰু q এটা সহমৌলিক সংখ্যা কোনবোৰ আছিল যে যিবোৰ সংখ্যাৰ সাধাৰণ উৎপাদক কমন ফ্যাক্টৰ কেৱল 1 থাকে 1 থাকে সেইবোৰ সংখ্যাক আমি সহমৌলিক বুলি কোৱা হয় ইয়াত p আৰু q আছিল সহমৌলিক সেই হিচাপত আমাৰ p আৰু q ৰ সাধাৰণ উৎপাদক কেৱল 1 হ'ব লাগিছিল আমাৰ উৎপাদকটো কি হ'ব লাগিছিল 1 হ'ব লাগিছিল কিন্তু চোৱা ইয়াত p2 এটা p উৎপাদক হয় ইয়াত
2q এর এটা উৎপাদক আমি যেটো সহমৌলিক ধরছিল সেই হিসাবে 1 হ'ব লাগিছিল কিন্তু ইয়াত 2 হৈছে যে p ৰ 2p ৰ উৎপাদক হয় 2q ৰ উৎপাদক হয় তেনহলে আমি যেটো ফাৰ্ষ্টত ধৰিছিল যেটো কনসেপ্ট আমাৰ আছিল যে p আৰু q সহমৌলিক হেতু তো বিৰোধ কৰিলে অৰ্থাৎ আমি ইয়াত লিখিম যে p আৰু q ৰ অন্তত এটা সাধারণ উৎপাদক 2 থাকে যে p আৰু q এর একটা সাধারণ উৎপাদক কি 2 থাকে যেটো আমাৰ ফার্স্টত যেটো ধৰিছো সহমৌলিকৰ বিৰোধিতা কৰে যে যেটো আমাৰ গতিকে আমি এটা ক'ব পাৰি অতেত √2 এটা অপৰিমেয় সংখ্যা √2 প্রমাণিত হৈ গল নে আমাৰ আমি কি কৰিছিল ফার্স্টত যে কন্ট্রাডিকশন মেথড ইউজ কৰিম যেটো যদি এটা তোমাক লৰা এটা দি কিনে কৈছে এটো লৰা হয় নে নাই প্ৰুফ কৰা এটো কেনেকৈ প্ৰুফ কৰিম ফার্স্টত আমি এটো ছোৱালী বুলি এটা ধৰি লম ধৰি লৈ এনে কিবা কি কৰিম যে এটো ছোৱালী নহলে লৰা ইয়াতো আমি তেনেকৈ কৰিছো যে আমাক দেখাব কৈছে যে √2 অপৰিমেয় √2 অপৰিমেয় আমি অলৰেডি হেতু জানোই কিন্তু আমাক তথাপি কৈছে যে √2 যে অপৰিমেয় হেতু দেখাব লাগে এখানে আমি ফার্স্টত ধৰি লৈছো যে √2 পৰিমেয় সংখ্যা এতিয়া আমি এইটো দেখাম যে √2 পৰিমেয় নহয় পৰিমেয় নহলে কি হ'ব অপৰিমেয় সংখ্যা এখানে √2 যদি পৰিমেয় হয় ইয়াক আমি p/q আকাৰত প্ৰকাশ কৰিব পাৰো যত p আৰু q এটা সহমৌলিক সংখ্যা এইখিনি কৰি কিনে আমি পাইছো সহমৌলিক হলে p আৰু q এর সাধারণ উৎপাদক 1 হ'ব লাগিছিল ইয়াত আমি লাস্টত পাইছো p আৰু q দুইটাৰে সাধারণ উৎপাদক 2 আছে তার মানে এই সহমৌলিকৰ বিৰোধিতা কৰে তার মানে √2 পৰিমেয় সংখ্যা নহয় তেনহলে পৰিমেয় যদি নহয় কি হ'ব অপৰিমেয় সংখ্যা বুজিলা নে আই হোপ সকলোৱে বুজি পাইছা এতিয়া সো তোমালোকৰ ইয়াৰ পাছত আছে উদাহৰণ 9 উদাহৰণ 9ত আছে আমাৰ কি দেখাব লাগিছে √3 অপৰিমেয় একেবাৰে সেম নিয়ম তোমালোকক আমি যত √2 টো দিছো তোমালোকক √2 ৰ জায়গাত √3 টো বহাই দিলে হৈ যাব √3 ইয়াত √3 বহাবা ইয়াত √3 বহাবা কৰিব পাৰিবা না একেবাৰে সিম্পল √2 আমি কৰি দিছো √2 টো তোমালোকে নিচে কৰি লবা একেবাৰে যত আমি 2 বহাইছিলো তাতে তোমালোকে 3 বহাই কিনে কৰি লবা এতিয়া সো নেক্সট আমি নেক্সট আমাৰ কি আছে উদাহৰণ 10 টো চাচোন এটো আৰু একেবাৰে সিম্পল উদাহৰণ 10 কি আছে যে দেখোৱা যে 5√3 অপরিমেয় তোমালোকে সো পেজ নাম্বার 39 ত আছে যে দেখোৱা যে 5 - √3 অপরিমেয় সংখ্যা এটোক আমাৰ দেখাব লাগে যে 5 - √3 টো অপরিমেয় সংখ্যা আগৰ নিচিনা আমি ধৰিলাম যে 5 - √3 এটা কি পৰিমেয় সংখ্যা এটো দুটা তিনিটা স্টেপতে হৈ যাব যে ধৰা হল 5√3 পৰিমেয় কি কৈছো যে ধৰি লৈছো যে 5 - √3 এটা পৰিমেয় সংখ্যা যদি এটো পৰিমেয় হয় এটোক আমি কি p/q আকাৰত প্ৰকাশ কৰিব পাৰো 5 - √3 p/q আকাৰত লিখিব পাৰো যত p আৰু q স্বাভাৱিক সংখ্যা স্বাভাৱিক সংখ্যা ক মৌলিক বা সহমৌলিক একে কথা যত p আৰু q এটা কি p আৰু q এটা কি স্বাভাৱিক সংখ্যা এটো আমি √3 টো এক সাইডত ৰাখিম এটো ইফালত লৈ যাম এটো সো 5 টো প্লাসৰ আছে ইফালে গলে কি হ'ব আমাৰ মাইনাসৰ
√3 p upon q minus 5 হৈছে না এতিয়া আমি মাইনাস টু মাল্টিপ্লাই কৰি দিম মাইনাস মাল্টিপ্লাই কৰিলে এটা মাইনাস মাল্টিপ্লাই ইয়াৰ পৰা ইফালে উঠি গলে ইয়াত হ'ব √3 এইটো মাইনাসৰ হ'ব এইটো প্লাসৰ হ'ব সেইকাৰণে আমি 5 টো আগত আনিছো 5 minus p by q এটা ছ √3 এটুক যদি আমি কমন লও তলত কি হ'ব q5 ৰ লগত পূৰণ হলে 5q minus p এতিয়া ছ যিকোনো স্বাভাৱিক সংখ্যা যদি আমি p by q আকাৰত প্ৰকাশ কৰিব পাৰো হেতু আমাৰ কি পৰিমেয় সংখ্যা কিন্তু আমি জানো √3 অপৰিমেয় সংখ্যা কি জানো যে √3 অপৰিমেয় সংখ্যা আগতে আমি প্ৰমাণ কৰি আছো √2 √3 √5 এটা অপৰিমেয় সংখ্যা আছে সো এক সাইডত অপৰিমেয় সংখ্যা আৰু ব্লেক সাইডত এটা কি পৰিমেয় সংখ্যা দুটা দুই ধৰণৰ হৈ গল এক সাইডত অপৰিমেয় সংখ্যা আৰু এইটো সাইডত পৰিমেয় সংখ্যা তেনে হলে এইটো কি এইটো আমাৰ কি হল এটা পৰিমেয় সংখ্যা ইয়াত আমি লিখিম তলত লিখলিবা যে যেহেতু p আৰু q অখণ্ড সংখ্যা গতিকে 5q minus p divided by q পৰিমেয় হ'ব লাগিছিল কি লাগে পৰিমেয় হ'ব লাগে এটো তো পৰিমেয় হয় কিন্তু √3 টো আমাৰ অপৰিমেয় সংখ্যা √3 টো আমাৰ কি অপৰিমেয় সংখ্যা কিন্তু আমি জানো √3 অপরিমেয় আমি জানো যে √3 কি অপরিমেয় এটো p বাই q আকাৰত পৰিমেয় হয় আৰু এটো অপরিমেয় হয় ইকুয়াল চিন মানে কি যে দুই সাইডত সেম বস্তু থাকিব লাগে সেম হ'ব লাগে কিন্তু এক সাইডত পৰিমেয় আৰু ব্লেক এটা সাইডত এক সাইডত অপরিমেয় সংখ্যা ব্লেক এটা সাইডত পৰিমেয় সংখ্যা তাৰ মানে কি আমাৰ 5 √3 যেটো পৰিমেয় ধৰিছিল হেতু আমাৰ কি ভুল আছিল হেতু অশুদ্ধ আছিল অৰ্থাৎ আমি এতিয়া আমি লিখি দিম অৰ্থাৎ যে 5 √3 অপরিমেয় একেবারে সিম্পল 5 √3 কি অপরিমেয় সংখ্যা বুঝিলানে একেবারে সিম্পল এনেকৈ 2-3 নাম্বার দি দে তোমালোকৰ এক্সামত তো এটা খাটাং পাক্কা 100% আহিবই √3 √2 √3 √5 নহলে এনেকুৱা এটা অংক যে খাটাং তো আহিবই তোমালোকৰ এক্সামত বুঝিলানে উদাহরণ 11 টো সোয়া কৈছে যে দেখো আছে 3 √2 অপরিমেয় 3 √2 ক আমাৰ কি অপরিমেয় বুলি দেখাব লাগে এটো আগৰ নিচিনাই সিম্পল আগত ফার্স্টত আমি ধৰিলাম এটো পৰিমেয় সংখ্যা যে 3 √2 যে ধৰা হল 3 √2 পৰিমেয় সংখ্যা এটো ধৰিলাম যে 3 √2 কি আমাৰ পৰিমেয় যদি পৰিমেয় আমি p বাই q আকাৰত প্ৰকাশ কৰিব পাৰো 3 √2 p by q আকাৰত প্ৰকাশ কৰিব পাৰো যত p আৰু q কি অখণ্ড সংখ্যা p আৰু q এটা কি অখণ্ড সংখ্যা এটা ছ এই 3 টো ইয়াত মাল্টিপ্লাই হৈ আছে ইফালত গৈ আমাৰ কি হৈ যাব ভাগ হৈ যাব ডিভাইড হৈ যাব তেনেহলে √2 p upon 3q এতিয়া ছ এটো p by q আকাৰত হৈছে তাৰ মানে এটো কি পৰিমেয় সংখ্যা এটা আমি লিখিম যে যেহেতু p আৰু q অখণ্ড সংখ্যা p আৰু q কি অখণ্ড সংখ্যা তেন্তে p upon 3q টো এটা কি পৰিমেয় সংখ্যা যদি p upon 3q পৰিমেয় হয় তেনহলে √2 টো আমাৰ কি পৰিমেয় হ'ব লাগিছিল তেন্তে √2
√2 কি পৰিমেয় হ'ব লাগিছিল যে p আৰু q অখণ্ড সংখ্যা যদি এইটো p বাই q আকাৰত হৈছে p আপন 3 কো এটা পৰিমেয় সংখ্যা আমি জানো যদি এইটো পৰিমেয় সংখ্যা ইয়াৰ লগত ইকুয়াল হৈ আছে সমান সমান হৈ আছে এই কাৰণে √2 পৰিমেয় হ'ব লাগিছিল কিন্তু আমি জানো যে √2 কি এটা অপৰিমেয় সংখ্যা কিন্তু ইয়াত লিখিবা যে আমি জানো √2 অপরিমেয় √2 অপরিমেয় এই কারণে অতএব আমি লিখে মতে 3 √2 অপরিমেয় সংখ্যা প্রমাণিত হয়ে গেল না প্রুফ বুঝিলা না একেবারে সিম্পল হয় একেবারে সিম্পল এটা হচ্ছে অনুকূলনী 1.32 রয়েছে অনুকূলনী 1.3 প্রথম এক নম্বর অঙ্কটো কি আছে আমার যে দেখো আছে √5 অপরিমেয় আমি √2 করিলু না সে √2 অপরিমেয় হয় ফার্স্টর অঙ্কটো করিলে আমি যে √2 অপরিমেয় একে জায়গা সেম নিয়মৰ হয় যত আমি 2 বহাইছিলো তাতে তোমালোকে 5 বহাই দিবা 5 বহালে হৈ যাব √2 √3 √5 একেবারে সেম টু সেম সিমিলার নিয়ম কেবল আমি তুমি √2 এর জায়গাত এবার √3 বহাই √3 টুক দেখাবা আৰু 2 এর জায়গাত আৰু এবাৰ 5 বহালে তোমালোকৰ অনুকূলনীৰ এক নম্বৰ অঙ্কটো হৈ যাব যেটো কৈছে যে দেখুৱা যে √5 এটা অপৰিমেয় ফাৰ্স্টত এইটো ধৰি লবা যে √5 এটা পৰিমেয় সংখ্যা পিছত √5 p বাই q আকাৰত প্ৰকাশ কৰিবা দুইফালে বৰ্গ কৰিবা পিছত যে 5 p ৰ এটা উৎপাদক হব আকৌ 5 q ৰ এটা উৎপাদক হব তেনেহলে যেটো আমাৰ p আৰু q ৰ সহমৌলিক আছিল হেতু বিৰোধিতা কৰে তেনেহলে আমি কৈ দিম তলত তোমালোকে লিখি দিবা আছে √5 এটা অপরিমেয় একেবারে সিমিলার নিয়ম এখানে আমি ইয়াত 2 নম্বৰ অঙ্কটো লৈছো যে 2 নম্বৰটো কি কৈছে দেখো যে 3 + 2 √5 এটা অপরিমেয় 3 + 2 √5 এটুক আমাৰ অপরিমেয় দেখাব লাগে আগতে যেটো কৰিলো উদাহৰণ বিলাক সিমিলার নিয়ম ফার্স্টত আমি ধৰিলাম যে ধৰা হল 3 + 2 √5 পরিমেয় 3 + 2 √5 ক আমি পরিমেয় বলি ধৰি লৈছো যদি পরিমেয় হয় এটোক আমি p বাই q আকাৰত প্ৰকাশ কৰিব পাৰো 3 + 2 √5 = p বাই q যত p আৰু q অখণ্ড সংখ্যা p আৰু q এটা কি অখণ্ড সংখ্যা এতে আমি এটো প্লাসৰ আছে এটো সাইডত লৈ যাম 3 টু প্লাসৰ আছে এটো সাইডত গলে কি হ'ব -2 √5 p upon q -3 এই 2 টু মাল্টিপ্লাই আছে ইফালে গৈ কি হ'ব ডিভাইড হৈ যাব দুটাৰ লগত ইফালে থাকিব আমাৰ √5 = p বাটা q -3 divided by 2 এটুক তোমালোকে লখাগু কৰি দিয়াছোন ইয়াত যে √5 এটুত আগতেই কৰি লোৱাছোন কৰি লৈ কিনে পিছত এটু দে দি এক মিনিট তে 2 √5 এত লখাগু আমাৰ কিমান হ'ব q এটা গো p -3q এটা 2 টু ইয়াৰ লগত গৈ মাল্টিপ্লাই হ'ব যে √5 = p -3q divided by 2q সো এইটো p বাই q আকাৰত হৈছে যদি p বাই q আকাৰত হয় এটো এটা কি হল আমাৰ পৰিমেয় সংখ্যা ইয়াত তোমালোকে তলত লিখিবা যেহেতু p আৰু q অখণ্ড সংখ্যা আৰু p -3q divided by 2q পৰিমেয় তো p বাই q আকাৰত হৈছে এই কাৰণে এটো কি এটা পৰিমেয় সংখ্যা গতিকে √5 যেটো আমাৰ আছে √5 পৰিমেয় হ'ব লাগিছে
এটু যদি পরিমেয় হয় √5 টু পরিমেয় হব লাগিছিল কিন্তু আমি জানো যে √5 এটা কি অপরিমেয় সংখ্যা কিন্তু আমি জানো যে √5 কি অপরিমেয় অতএব আমি লিখি দিম যে 3 + 2 √5 অপরিমেয় সংখ্যা আশা করি বুঝিলা একেবারে সিম্পল হয় ফার্স্টত আমি ধরিলাম যে 3 + 2 √5 পরিমেয় সংখ্যা এটু √5 টু এটা সাইডত রাখি বাকি বিলাক আন এটা অপোজিট সাইডত লৈ যাম এটু p/q আকাৰত হৈছে তাৰ মানে এটু কি এটা পরিমেয় সংখ্যা যদি এটু পরিমেয় হয় তেনহলে √5 অপরিমেয় হ'ব লাগিছিল কিন্তু আমি জানো যে √5 এটা অপরিমেয় সংখ্যা তেনহলে আমি যেটো ধৰিছিলো যে এটু এটা পরিমেয় সংখ্যা এটু বিৰোধিতা কৰিলে এই কাৰণে আমি লিখি দিম যে 3 + 2 √5 এটা কি অপরিমেয় সংখ্যা বুঝিলানে একেবারে সিম্পল হয় এটা 3 নাম্বার অঙ্কবিলা 3 নাম্বার দেখো আছে তলৰ সংখ্যাবোৰ অপৰিমেয় দেখাব লাগে যে ফাৰ্স্টত আমাৰ 1 নাম্বার দিয়া আছে 1/√2 অপরিমেয় দেখাব লাগে 1/√2 আছে 1/√2 আমাৰ কি অপরিমেয় এটো দেখাব লাগে একেবারে সেম নিয়ম সিমিলার ভাবে কৰিম আমি সলিউশন যে ধৰা হল 1/√2 পরিমেয় সংখ্যা তেনহলে 1/√2 ক আমি p/q আকাৰত প্ৰকাশ কৰিব পাৰো যত p আৰু q কি অখণ্ড সংখ্যা এটা সব বর্জপূরণ করে দিয়াছুন বর্জপূরণ করলে ইয়াত আহিব আমাৰ কি বর্জপূরণ হয় এনে তুমি যদি উলটাই দিয়া আমাৰ আহিব ইয়াত √2 = এটো ওপৰত যাব এটো তলত আহিব এটো ওপৰত গৈছে 1 টো তলত আহিছে q/p এতে p/q বা 2/3 এটা কি পরিমেয় সংখ্যা 2/3 যদি পরিমেয় এটু যদি আমি উলটাই দিও 3/2 এটু এটা কি আমার পরিমেয় সংখ্যা হয় ইয়াত p/q পরিমেয় সংখ্যা অতএব q/p এটা কি পরিমেয় সংখ্যা একে নিয়ম শেষ এখিনি অতএব আমি লিখিম যে যেহেতু p আৰু q অখণ্ড সংখ্যা গতিকে q/p পরিমেয় তেন্তে √2 কি আমার পরিমেয় হব লাগিছিল তেন্তে √2 √2 কি আমার পরিমেয় হব লাগিছিল কিন্তু আমি জানো যে √2 অপরিমেয় সংখ্যা কিন্তু আমি জানো √2 আমি জানো কি যে √2 অপরিমেয় অতএব 1/√2 অপরিমেয় তো বুঝিলানে একেবারে সিম্পল হয় ইয়ার পাছত চ দেখিলানে 2 নাম্বার 2 সসন 2 নাম্বার 2 কি দিছে আমার 2 নাম্বার 2 দিছে আমার 7√5 একেবারে সিমিলার হয় আমি যেটো উদাহরণ 11 টু করিছো উদাহরণ 11 যেটো করলে উদাহরণ 11 কি আছিল আমার
যে 3 √2 আমাৰ অপৰিমেয় দেখাব লাগে ইয়াত 7 √5 সিমিলাৰ নিয়ম উদাহৰণ 11 টো যেনেকৈ কৰিছা যেনেকুৱা নিয়মত আমি কৰিলো সেম সিমিলাৰ নিয়মত এটো কৰিবা আছে 3 ৰ 2 নম্বৰটো তোমালোকৰ হোমৱৰ্ক হয় 3 ৰ 2 নম্বৰটো কি আছে 7 √5 এটো সিমিলাৰ নিয়মত উদাহৰণ 7 যেনেকৈ কৰিছো তেনেকৈ কৰিবা আমি 3 নম্বৰটো কৰি আছো 3 নম্বৰটো কি আছে 6 +√2 এটো অপৰিমেয় দেখাব লাগে সিমিলাৰ নিয়ম আমি ধৰিলাম ফাৰ্ষ্টত যে ধৰা হল 6 +√2 পৰিমেয় যদি পৰিমেয় হয় p/q আকাৰত প্ৰকাশ কৰিব পাৰো 6 +√2 = p/q যত p আৰু q কি p আৰু q অখণ্ড সংখ্যা এটো 6 ক ইফালত লৈ যাম আমি √2 = p/q - 6 তো ক্লসাগু করলে √2 q p - 6q সো এটো p/q আকাৰত হৈছে তাৰ মানে এটো কি পৰিমেয় সংখ্যা সো এটো পৰিমেয় সংখ্যা হলে এটো পৰিমেয় হ'ব লাগিছিল কিন্তু আমি জানো √2 অপৰিমেয় হে কাৰণে গোটেইখিনি ভুল আমি যেটো পৰিমেয় ধৰিছিলো এটো ভুল ধৰিছিলো তেনেহলে কি এটো এটা অপৰিমেয় সংখ্যা দেখিম যে যেহেতু p আৰু q অখণ্ড সংখ্যা that p - 6q / q পৰিমেয় তেন্তে √2 পৰিমেয় হ'ব লাগিছিল কিন্তু আমি জানো যে √2 কি এটা অপরিমেয় সংখ্যা অতএব আমি লিখিম যে 6 +√2 অপরিমেয় বুঝিলানে অনুশীলনী 1.3 সো আজিৰ ভিডিওটো এইখিনি আছিল নেক্সটত আমি বহুত ইম্পৰ্টেন্ট এটা দশমিক বিস্তৃতি বিলাক আলোচনা কৰিম দশমিক বিস্তৃতিবোৰ কেনেকুৱা হয় কেনেকুৱা টাইপৰ হয় যে ভিডিওটো চাৰ কাৰণে থ্যাংক ইউ আৰু তোমালোকে ৰিভিজন কৰি থাকিবা মই আগৰ পৰাই কৈ থাকো যে অংক তুমি যিমান ৰিভাইজ কৰিবা হিমানে অংকটো ভাল হৈ যাবা অংক ৰিভাইজ নকৰিলে তুমি পাহৰি যাবা দুদিন মান পিছত 5 দিন মান পিছত এক সপ্তাহ মান পিছত পাহৰি যাবা তুমি যিমান ৰিভাইজ কৰি থাকিবা অংকটো হিমান তোমাৰ সহজ হৈ যাব আৰু চেনেলত নতুন হলে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা এনে ধৰণৰ আমি গোটেই বস্তুটো পঢ়ি যাম গোটেই চেপ্টাৰটো সৰু সৰু কনসেপ্ট বিলাক আমি সোয়া এটা উদাহৰণ এৰি নাচাও এটা উপপাদ্য এৰি নাচাও ব্লেক টিচাৰে তোমালোকৰ উদাহৰণ বিলাক কৰাই নিদিয়ে আমি সকলোবোৰ উদাহৰণ অনুশীলনী উপপাদ্য সকলোবোৰ কৰাই যাম এই কাৰণে চেনেলত নতুন হলে চেনেলটো ভিজিট কৰি সাবস্ক্ৰাইব কৰি ৰাখিবা থ্যাংক ইউ